মহানগৰীৰ সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত নাই ন্যূনতম ব্যৱস্থা প্ৰতিবাদস্থলীত নাই পানী নাই অনাময়ৰ সুব্যৱস্থা পানী আৰু অনাময়ৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হৈছে যদিও সম্প্ৰতি হাবি জংঘল আৰু দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে নিৰ্ধাৰিত স্থানত প্ৰতিদিনে নিজৰ দাবী বা প্ৰাপ্য বিচাৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলে প্ৰতিগন্ধময় অৱস্থাৰ মাজতে ব্যৱহাৰ কৰিবলগীয়া হৈছে প্ৰস্ৰাৱগাৰ সাফ চিকুণৰ কথা দূৰৰে কিন্তু মহিলাৰ বাবে থকা অনাময় গৃহত নাই এখন দৰজাও এক কদৰ্যময় পৰিৱেশৰ মাজত চলিছে ৰাজহুৱা অনাময় ব্যৱস্থা এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমাংকৰ বৰ্মনে হয় মহানগৰীৰ যিসমূহ ৱাটাৰ এটিএম আৰু বায়' টয়লেট সেইসমূহৰ দুৰৱস্থা আমি ইতিমধ্যে প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই আহিছোঁ আৰু আজিৰ দিনটোত মই আহি উপস্থিত হৈছোঁ কি মহানগৰীৰ সচলস্থিত যি প্ৰতিবাদস্থলী আৰু এই প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকল যিসমূহ আহে ইয়াত তাৰোপৰি যিসমূহ আৰক্ষী বা বেটেলিয়নৰ যিসমূহ লোক থাকে সেইসমূহ লোকৰ বাবে ইয়াত এটা পানী যোগান আৰু অনাময় ব্যৱস্থাৰ এক ব্যৱস্থা কৰা হৈছিলে আৰু সেই ব্যৱস্থা কিদৰে চলিছে আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এইটো হৈছে অনাময় ব্যৱস্থা আৰু ইয়াত পুৰুষৰ বাবে যিখিনি লাগে সেইখিনি ব্যৱস্থা ইয়াত থাকিব লাগে কিন্তু যি কদৰ্যময় এক পৰিৱেশ যি দুৰ্গন্ধময় এক পৰিৱেশ সেই পৰিৱেশ কোনো পধ্যেই আচলতে দেখুৱাব পৰা অৱস্থা নহয় যি ইয়াৰ পৰিৱেশ সম্পূৰ্ণৰূপে গেলা পচা আৰু এক কদৰ্যময় পৰিৱেশ বুলি ক'ব পাৰি ইয়াত যিসমূহ লোক আহে সেইসমূহ লোকে ইয়াত কোনো ধৰণেই প্ৰস্তাৱ বা যিসমূহ দৰ্জা থাকিব লাগে বিশেষকৈ ইয়াত যিখন দৰ্জা থাকিব লাগে ইয়াত যিহেতু শৌচালয় ইয়াত এখন প্লাষ্টিকৰ পৰ্দা আঁৰি থোৱা হৈছে তাত বাহিৰে আন একো নাই এখন চিৰা কাপোৰ দেখুৱাইছোঁ মোৰ সহযোগী দেখুৱাইছে ইয়াত সোমালেই আপুনি নাকত ধৰিব লাগিব ইমানেই দুৰ্গন্ধময় পৰিস্থিতি পানীৰ ব্যৱস্থা মুঠেও ইয়াত নাই বাহিৰত যিসমূহ এখন দেখুৱাইছোঁ বাহিৰত যিটো আছিলে হাত ধোৱাৰ ব্যৱস্থা তাত এতিয়া হাবি জংঘলে আগুৰি ধৰিছে আৰু চাৰিওফালৰ যি পৰিৱেশ সেই পৰিৱেশটো সম্পূৰ্ণৰূপে এক কদৰ্যময় পৰিৱেশ ইয়াত কোনো পধ্যেই আপুনি অনাময় যদি ব্যৱস্থা কৰিবলৈ আহে বা নিজক যদি শুদ্ধ কৰিবলৈ আহে তেতিয়াহ'লে ইয়াত কৰাটো সম্ভৱ নহয় মোৰ কেইগৰাকীমান প্ৰতিবাদকাৰী আজি ইয়াত এই স্থানলৈ আহিছিল মই তেওঁলোকৰ পৰা শুনিবলৈ দাদা কি ক'ব এই সমগ্ৰ বিষয় বা যি ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাটো এতিয়া চাওক এই চৰকাৰখনে জনসাধাৰণৰ বাবে কেৱল ইনকামিং ব্যৱস্থাহে আছে জনসাধাৰণৰ বাবে আউটগয়িং ব্যৱস্থা এই চৰকাৰখনৰ হাতত নাই জনসাধাৰণক কেৱল কৰ সংগ্ৰহৰ আহিলা হিচাপেহে এই চৰকাৰখনে গ্ৰহণ কৰে কিন্তু জনসাধাৰণে কোনো ধৰণৰ পাব লগা যি সেই কৰৰ বিনিময়ত যি জনসাধাৰণৰ যি প্ৰাপ্য অধিকাৰ সেই সেৱাসমূহ কিন্তু এই চৰকাৰখনে দিব নোৱাৰে সেইকাৰণে কৈছোঁ এই চৰকাৰখনত ইনকামিং আছে কিন্তু ৰাইজৰ বাবে ইয়াত আউটগয়িং ব্যৱস্থা নাই আমি এটা সময়ত আছিলে যে দিছপুৰত আমাৰ জনতা ভৱনৰ সমীপত যিটো লাষ্টগেটৰ পৰা ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগেটলৈ যোৱা ৰাস্তা তাত এই প্ৰতিবাদ অন্বেষণ ৰাইজৰ যি প্ৰতিবাদী কাৰ্যসূচী তাত ৰূপায়ণ কৰিছিলে ৰাইজৰ মনৰ কথাবিলাক ক'বলৈ কিন্তু এই চৰকাৰখনে পিছত ইয়াত এটা সচলত ইয়াত আমাৰ জেগা দিলে কিন্তু ইয়াত যিখিনি বাথৰুমৰ ব্যৱস্থা তেখেতসকলে আছে এটা জি এম চি লিখি এটা ব্যাগুম কৰ সংগ্ৰহ কৰা এটা বিভাগ থকাৰ পিছতো এই প্ৰতিবাদকাৰীসকলৰ বাবে ইয়াত যি ধৰণৰ এটা ন্যূনতম সুবিধা দিব লাগিছিলে মই প্ৰতিবাদকাৰী বুলিও নকওঁ ৰাইজ জনসাধাৰণ এইসকল কিন্তু ভোটাৰ আমি সকলো কিন্তু ভোটাৰ এই যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিলে এই ধৰণৰ ব্যৱস্থা কৰাত এই চৰকাৰখন সম্পূৰ্ণ বিফল আৰু সেইকাৰণে কৈছোঁ যে এই চৰকাৰখনে কেৱল জনসাধাৰণক কৰ সংগ্ৰহ কৰা আহিলা হিচাপেহে এই চৰকাৰখনে জনসাধাৰণক ব্যৱহাৰ কৰে এই যিটো ব্যৱস্থা অনাময় ব্যৱস্থা এক কদৰ্যময় পৰিৱেশ দুৰ্গন্ধময় পৰিৱেশ ইয়াত এইফালে আহিবই নোৱাৰি কি ক'ব এই ব্যৱস্থা এইটো আপুনি ভাবিব নোৱাৰে আপুনি অকল এইটো বুলিয়েই নহয় আমি গুৱাহাটীত যদি বিভিন্ন স্থানত যায় এই যিবিলাক ৰাজহুৱা প্ৰস্ৰাৱগাৰ আছে বা এই যি অনাময় যি ব্যৱস্থা আছে ইয়াত আপুনি ভাবিব নোৱাৰে এক সাংঘাতিক ধৰণৰ কদৰ্য পৰিৱেশ ইয়াত কোনো ধৰণৰ মানুহে সুস্থভাৱে তাত যাব নোৱাৰে এক অস্বাস্থ্যকৰ পৰিৱেশ এই চৰকাৰখনে কেৱল ফ্লাইঅভাৰ কিবা কিবিতহে ব্যস্ত আছে কিন্তু জনসাধাৰণে পাব লগা যি ন্যূনতম সুবিধাখিনি এই সুবিধা দিয়াতখিনি কিন্তু এই চৰকাৰখন সম্পূৰ্ণৰূপে এক ব্যৰ্থ চৰকাৰ নিজৰ প্ৰাপ্য বিচাৰি আহিছে আজি প্ৰাপ্য বিচাৰি আহি ইয়াত যিখিনি আপোনালোকৰ মহিলা হিচাপে যিখিনি সুবিধা থাকিব লাগে প্ৰস্ৰাৱগাৰেই হওক বা শৌচাগাৰেই হওক বা পানীৰ ব্যৱস্থা যি থাকিব লাগে ইয়াত পাইছেনে একদমেই নাই মুঠেও নাই ভিতৰত পানী নাই আৰু ইমানেই লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশ ইয়াত কোনেও একো কৰিব ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত হিমাংকৰ বৰ্মন আমাক এই পৰিৱেশ দেখুওৱাৰ বাবে